নমস্কাৰ, মই ৰত্নাম। আজি আমি এটা গুৰুত্বপূৰ্ণ টপিকত কথা পাতিবলৈ বিচাৰিম। জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা একমাহ পাৰ হ'ল। বৰ্তমান সময়ত কেৱল তিনিটা শব্দই গোটেই চাৰিওফালে তোলপাৰ লগাইছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি খালি অসমতেই নহয়, গোটেই ভাৰতবৰ্ষই ছিংগাপুৰলৈ গৈ পাইছে। টুইটাৰ একাউণ্টত চবতে আমি লিখি ফুৰিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু আমি জাষ্টিছ ফৰ জুবিন গাৰ্গৰ পিছৰ কাহিনীখিনি আমি জানোনে? জুডিচিয়েল প্ৰচেছটো কেনেকৈ আগবাঢ়ে আমি জানোনে? এই কথাখিনি মই পাতি থকা নিউজত দেখা নাই। আমি কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ। কমনাৰ্ছখিনিয়ে হয়তো ইমানখিনি কথা নাজানে, আৰু এইখিনি কথা মই ভাবোঁ এইখিনি জনোৱাটো আমি উচিত। বৰ্তমান কি হ'ল সেইটো কথা আমি চাই লওঁ। ঢুকুৱাৰ পিছত SIT এখন গঠন কৰিলে, একিউজ কেইজনক আনি লকআপত ভৰালে। SIT গঠন কৰাৰ লগে লগে এখন জুডিচিয়েল কমিশ্যন বহালে। হাইকোৰ্টৰ এক্টিভ ছিংগল জাজ এজনৰ আণ্ডাৰত ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে এখন জুডিচিয়েল কমিশ্যনো বহালে। SIT যিটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম, এজন ছিনিয়ৰ IPS বিষয়াৰ আণ্ডাৰত এটা টিম তৈয়াৰ কৰিলে। প্ৰস্তুত কৰাৰ পিছত এজনকৈ উইটনেছ মাতি ৰেকৰ্ডছ ল'লে, তেখেতসকলৰ ভাষ্য ল'লে, CCTV ফুটেজ অনুৱালে, ছিংগাপুৰত থকা অসমীয়াসকলৰ পৰাও আহি ষ্টেটমেণ্ট ল'লে। তাৰপিছত কি কৰিলে? পষ্টমৰ্টেম কৰিলে ছিংগাপুৰত, আকৌ গুৱাহাটী মেডিকেল কলেজতো আকৌবাৰ কৰিলে। ভিছেৰা ৰিপৰ্ট ল'লে। ভিছেৰা ৰিপৰ্ট কি হয়? ভিছেৰা হৈছে আমাৰ বডিৰ ভিতৰৰ ইণ্টাৰনেল অৰ্গেনছবোৰ, ষ্টমাক, লিভাৰ, ইণ্টেষ্টাইন, লাৰ্জ ইণ্টেষ্টাইন, এইবোৰত কেমিকেলত দি পেলাই ফৰেনচিকত পঠায় যে কিবা জুবিন গাৰ্গক পয়জন দি মাৰা হৈছে নেকি সেইটো চেক কৰে। ছিংগাপুৰত এটা পেৰেলেলি ইনভেষ্টিগেশ্যন চলে, যিহেতু তাতে এটা এনেকুৱা ঘটনা ঘটিছে। এই ইনভেষ্টিগেশ্যনটো কৰোনাৰ্ছ ইনভেষ্টিগেশ্যন বুলি কয়। কৰোনাৰ ইজ এ জুডিচিয়েল অফিচাৰ, সহায় কৰে ছিংগাপুৰৰ পুলিচে। সেই ইনভেষ্টিগেশ্যনটোৰ ৰিপৰ্টছ, পুলিচ ডায়েৰী, হস্পিটেল ডিটেইলছ, এই গোটেইখিনি আমাক লাগিব। এইটো আমি অসম পুলিচে গৈ ডাইৰেক্টলি তাত যাব নোৱাৰে। সেইটোৰ কাৰণে আমাৰ চৰকাৰে কি ইউজ কৰিলে? MLAT, মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি। এইটোৰ সহায়ত আমি ছিংগাপুৰ পুলিচৰ লগত কানেক্ট কৰি বা আমাৰ পুলিচ তাতে পঠিয়াব পাৰি নেকি, তাহাঁতৰ ডকুমেণ্টছখিনি আমাৰ ইয়ালৈ আনি পেলাই আমি বহুতখিনি কথা জানিব পাৰিলোঁ। ফাইনেলি 15 days অফ পুলিচ কাষ্টডি লোৱা হ'ল। 15 days কিয়? এটা কেছত 15 দিনতকৈ বেছি পুলিচ কাষ্টডি ল'ব নোৱাৰে। পুলিচ কাষ্টডি 15 দিন একেলগে ল'ব পাৰি, নহ'লে বা পৃথককৈ 3 দিন, 4 দিন, 5 দিন এণ্টায়াৰ চাইকেলটোত ল'ব পাৰি। 15 দিন পিছত যদি আকৌ ল'বলগীয়া হয়, বেলেগ এটা কেছত ল'ব লাগিব। 15 দিন অতিক্ৰম কৰাৰ পিছত জুডিচিয়েল কাষ্টডিলৈ বস্তুটো ট্ৰেন্সফাৰ হয়। জুডিচিয়েল কাষ্টডিত কি হয়? ডিফাৰেঞ্চটো হ'ল, পুলিচ কাষ্টডিত একিউজ কেইজন থাকে। একিউজ মানে কি? আণ্ডাৰ ট্ৰায়েল, প্ৰুভ হোৱা নাই তাহাঁত যে ভুল কৰিছে, তাহাঁত যে গিল্টি। একিউজ কেইজনক পুলিচ কাষ্টডিত থাকিলে লকআপত ৰাখে, আৰু জুডিচিয়েল কাষ্টডিত থাকিলে একিউজ কেইজনক ৰাখে জেইলত। যে জুডিচিয়েল কাষ্টডিত গৈ পাব, জুডিচিয়েল কাষ্টডিত গৈ পোৱাৰ পিছত তেখেতসকলক যদি কিবা ইনভেষ্টিগেশ্যন কৰিব লাগে, পুলিচে প্ৰথমে মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন ল'ব লাগিব। যিটো পুলিচে ইনভেষ্টিগেশ্যন কৰিছে সেই ৰিপৰ্টটো 60 পৰা 90 days ভিতৰত কোৰ্টত জমা দিব লাগিব। আৰু জুডিচিয়েল কমিশ্যনৰ যিটো ৰিপৰ্ট, পেৰেলেলি যিটো ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেশ্যন এটা কৰিছে, সেই ৰিপৰ্টটো কোৰ্টত দিব নোৱাৰে, সেইটো চৰকাৰক দিব লাগিব। চৰকাৰে সেইটো ফাইনেলি বিধানসভাত উত্থাপন কৰি পেলাই এটা প্ৰেছাৰ, ট্ৰেন্সপাৰেণ্ট এটা ইনভেষ্টিগেশ্যন মানে কি, জুডিচিয়াৰীক প্ৰেছাৰ দিব পাৰিব যে ইনভেষ্টিগেশ্যনটো যাতে ভালকৈ হওক। চৰকাৰে আকৌ সেই তাৰে ৰিপৰ্ট CIDক দিব পাৰিব বা SITক দিব পাৰিব, যাতে মজবুতকৈ চাৰ্জশ্বীট এখন ফাইল হওক। সেই চাৰ্জশ্বীটখন ফাইনেলি গৈ পায় কোৰ্টৰ তাত। ইয়াতে আৰু এটা কথা আহি পৰে, এইটো ক্ৰিমিনেল অফেন্স বুলি ধৰি লোৱা হৈছে, কিন্তু এটা ইকনমিক এংগেলো আছে। ফ্ৰড হৈছে নেকি? চিটিং কৰিছে নেকি? কিবা মানি লণ্ড্ৰিং বা বেনামী ট্ৰেঞ্জেকশ্যন হৈছে নেকি? এই ক্ষেত্ৰত আকৌ ইকনমিক ছাইড এটাও আহি পৰে। ইয়াতে EDৰ ৰলো সোমাই যায়, ইকনমিক ইনভেষ্টিগেশ্যন এটাও চলে। জুডিচিয়েল চিষ্টেমটো আমাৰ কেনেকুৱা হয়? আটাইতকৈ টপমষ্ট হ'ল সুপ্ৰিম কোৰ্ট, তাৰপিছত হ'ল হাইকোৰ্ট, তাৰপিছত আছে ছাবঅৰ্ডিনেট কোৰ্টছ। বৰ্তমান আমাৰ কেছটো আছে ছাবঅৰ্ডিনেট কোৰ্টছৰ হাতত। ছাবঅৰ্ডিনেট কোৰ্টছত দুটা ফেচেছ থাকে, এটা চিভিল মেটাৰ, এটা ক্ৰিমিনেল মেটাৰ। এইটো যিহেতু মাৰ্ডাৰ বা নেগলিজেঞ্চৰ ক্ষেত্ৰত গৈছে, সেইকাৰণে আমি ক্ৰিমিনেল ছাইডত আহি পাওঁ। ক্ৰিমিনেল ছাইডত যদি যাওঁ, আমি মেজিষ্ট্ৰেট কোৰ্টৰ পৰা ছেছনছ কোৰ্টলৈ বস্তুটো যায়। মেজিষ্ট্ৰেট কোৰ্ট কি হয়? এইটো এটা মানে লোৱাৰ জুডিচিয়াৰীৰ এটা পাৰ্ট হয়। যিহেতু কেছটো বহুত চিৰিয়াছ, মেজিষ্ট্ৰেটে হেণ্ড অভাৰ কৰি দিয়ে ছেছনছ কোৰ্টলৈ, একদম লোৱাৰ পৰা অকণমান ওপৰ ডিভিজনলৈ যায়। ছেছনছ কোৰ্টৰ ছিনিয়ৰ জাজে এইটো বস্তু হেণ্ডেল কৰে। ছেছনছ কোৰ্টত বস্তুটো ট্ৰায়েল আৰম্ভ হয়। ট্ৰায়েল মানে কি হয় মই কৈ আছোঁ, যেতিয়া চাৰ্জশ্বীটখন ফাইল কৰে, চাৰ্জশ্বীটখন কোৰ্টক দিলে যে কি দিব, তাতে CCTV ফুটেজ দিব, অটপচি ৰিপৰ্ট দিব, পষ্টমৰ্টেম ভিছেৰা ৰিপৰ্ট দিব, আপোনাৰ ইয়াতত থকা উইটনেছৰ কথাবোৰ দিব। এই গোটেইখিনি একেলগে বস্তুবোৰ কোৰ্টে ডিচাইড কৰে যে এইটো কেছ আণ্ডাৰ ট্ৰায়েলত আৰম্ভ কৰিম নে নকৰিম। বস্তুবোৰ ইনভেষ্টিগেট কৰি চায়। যেই কোৰ্টে মানি লয় যে নাই এইটো ট্ৰায়েল আৰম্ভ কৰিব পাৰি, তেতিয়া দুটা বস্তু আহি পৰে, পাব্লিক প্ৰচিকিউটৰ, ডিফেন্স কাউন্সিল। পাব্লিক প্ৰচিকিউটৰ কি হয়? চৰকাৰে এপইণ্ট কৰা এজন উকিল, যোনে একিউজ কেইজন গিল্টি মানে কি, একিউজ কেইজন যে দায়ী, ভুলটো যে কৰিছে সেইটোৰ কাৰণে মাত মাতে। ডিফেন্স কাউন্সিল একিউজ কেইজনক বচাবৰ কাৰণে মাত মাতে।
প্ৰসিকিউশ্যন মানে কি বুজিব লাগিব যে ক্ৰাইমটো কৰাৰ পৰা একদম লাষ্টত দোষী সাব্যস্ত কৰালৈকে এই এণ্টায়াৰ প্ৰচেছটোক প্ৰসিকিউশ্যন বুলি কয় পাব্লিক প্ৰসিকিউটৰ কাম যিমান পাৰে ষ্ট্ৰং পানিছমেণ্ট যাতে একিউজ কেজনে পায় আৰু ডিফেন্স কাউন্সিলে সেইটো যিমান লাইট কৰিব পাৰি সেইটো চেষ্টা কৰে পাব্লিক প্ৰসিকিউটৰে কি কৰে যিবোৰ ডকুমেণ্টছ কালেক্ট কৰিছে কোৰ্টৰ আগত জমা দিলে সেইখিনি বস্তু 6 5 6 7 8 মাহ লাগি গ'ল তাৰপিছত ডিফেন্স কাউন্সিলে নিজৰ বক্তব্য দিলে তাতে 2-3 মাহ লাগি গ'ল এইটো বস্তু তাৰপিছত ফাইনেলি ভাৰ্ডিক্ট আহে ভাৰ্ডিক্ট মানে কি কোৰ্টৰ অপিনিয়নটো আহে গিল্টি হয় নে নহয় গিল্টি যদি হয় মানে কনভিক্টেড বুজি পাইছো আমি তাৰপিছত কোৰ্টে ডিসাইড কৰে পানিছমেণ্ট কি দিয়া হ'ব যদি পানিছমেণ্টটো বিৰাট ষ্ট্ৰিক্ট পানিছমেণ্ট হ'ল ডিফেন্সে তেতিয়া কি কৰিব হায়াৰ কোৰ্টত এপিল কৰিব যে পানিছমেণ্টটো বহুত ষ্ট্ৰিক্ট হৈছে মই এইটো একো ভুল কৰা নাই জুবিন গাৰ্গে নিজৰ সেফটি নিজে ল'ব নোৱাৰিলেতো মই একো নিজে মাৰ্ডাৰ কৰা নাই গতিকে নেগলিজেন্সৰ ক্ষেত্ৰত এইটো বস্তু হাই কোৰ্টত গৈ এপিল কৰিব আৰু বোলে বহুত লাইটাৰ পানিছমেণ্ট দিয়া হৈছে তেতিয়াহ'লে আকৌ পাব্লিক প্ৰসিকিউটৰে যিটো মানে এতিয়া জুবিন গাৰ্গৰ সাইড হৈ আছে পাব্লিক প্ৰসিকিউটৰে গৈ পেলাই এপিল কৰিব যে পানিছমেণ্টটো বহুত লাইটাৰ হৈছে হাই কোৰ্টে কি কৰিব ইয়াত হাই কোৰ্টে আকৌবাৰ এক্সামিনেশ্যন আকৌবাৰ ইনভেষ্টিগেশ্যন কৰিব গোটেই উইটনেছখিনি আকৌ মাতিব পাৰে বোলে হাই কোৰ্টতো ছেটিছফাই নহ'ল যে বস্তুটো সুপ্ৰিম কোৰ্টত যাব আৰু সুপ্ৰিম কোৰ্টত যদি গৈ পায় সুপ্ৰিম কোৰ্টৰ ৰায় আমি মানিব লাগিব সেইটোৰ আমাৰ হায়েষ্ট জুডিচিয়েল অথৰিটি অফ আৱাৰ কাণ্ট্ৰি কিন্তু ইয়াতে পানিছমেণ্টৰ কথা আহি পৰে যে ইমপ্ৰিজনমেণ্ট বা কেপিটেল পানিছমেণ্ট এইবিলাকনো কি কেনেকুৱা ধৰণৰ শাস্তি দিয়া হ'ব এইটো কথা আমি জনা উচিত যদি কেপিটেল পানিছমেণ্ট হয় মাৰ্ডাৰ টেৰৰিজিম এনেকুৱা ধৰণৰ ক্ষেত্ৰত কেপিটেল পানিছমেণ্ট দিয়া হয় বা ডেথ সেন্টেন্স দিয়া হয় এইটো ক্ষেত্ৰত মানে ফাঁচি দিয়ে ঠিক আছে তাৰে তলত কিছুমান আহে লাইফ ইমপ্ৰিজনমেণ্ট বোলে কালপিবল হোমিসাইড কি হয় মানুহ এটাক মাৰি পেলালে আৰু ইণ্টেনশ্যনটো সঁচাকে মাৰ্ডাৰ কৰিম বুলিয়ে মাৰিছে ইনডাইৰেক্ট মাৰ্ডাৰ বুলি ক'ব পাৰি ইমান বছৰলে মানুহজন জীয়াই থাকে জেলত থাকিব লাগিব 14 ইয়াৰ্ছ জেলত থকাৰ পিছত ৰেমিশ্যন বিচাৰিব পাৰে ৰেমিশ্যন মানে কি সিভিয়াৰিটি অফ দ্য পানিছমেণ্ট সেইটো কমাই আনে বুজি পাইছো তাৰপিছত আহে ইমপ্ৰিজনমেণ্ট যেনেকৈ বোলে নেগলিজেন্স মেডিকেল নেগলিজেন্স ড্ৰাংক ড্ৰাইভিং এনেকুৱা ধৰণৰ কেছবোৰত ইমপ্ৰিজনমেণ্ট মানে এটা ফিক্স টাৰ্ম জেলত থাকিব লাগিব 2 বছৰ 5 বছৰ 7 বছৰ এনেকুৱা চৰকাৰে কি চেষ্টা কৰি আছে যেহেতু এইটো দেখিবলৈ পাইছো আমি বস্তুটো নেগলিজেন্সৰ ফালে আগবাঢ়িছে যে চৰকাৰে ইকনমিক এংগলটো খুচৰা আৰম্ভ কৰিছে যে কিবা ফ্ৰড কৰিছে নেকি বেনামী ট্ৰানজেকশ্যন কৰিছে নেকি পইচা মাৰিছে নেকি চিট কৰিছে নেকি সেইটোৰ ক্ষেত্ৰত এটা ইকনমিক এংগল আহি পৰে এই ইকনমিক এংগলটো সেশনছ কোৰ্টেও চাব পাৰে আৰু নহ'লে বা বেলেগকৈ ট্ৰিবিউনেল বা ইডিও চাব পাৰে সেইটো হাই কোৰ্টে ডিসাইড কৰিব পাৰে যে এইখিনি এংগলো সেশনছ কোৰ্টে চাব নে নাচায় চাৰিওফালে বস্তুবোৰ আমি আগবাঢ়িবলৈ যত্ন কৰিছো আমাৰ দায়িত্ব আমি পোক কৰি থাকিবই লাগিব চৰকাৰক কিন্তু আমি ইমোশনেল হৈ থাকিলেও নহ'ব মই এইটোহে ক'ব খোজো জাষ্টিছ ফৰ জুবিন গাৰ্গৰ আঁৰৰ কাহিনীখিনিও আমি জানা উচিত যেহেতু আমি ইণ্ডিয়ান জুডিচিয়াৰীক বিশ্বাস কৰোঁ আমি লজিকেলি আগবাঢ়িব লাগিব এণ্টায়াৰ টাইমলাইনটো যদি চাওঁ কিমান মান সময় লাগিব পাৰে বাৰু এটা চাওক 1 মাহৰ ভিতৰত পুলিচ কাষ্টডি পাৰ হ'ল গোটেইকেইটা একিউজ আনি পেলাই জেলত ভৰালে এতিয়া জুডিচিয়েল কাষ্টডি ষ্টাৰ্ট হৈছে জুডিচিয়েল কাষ্টডি আপোনাৰ 2 বা 3 মাহ লাগিব 60 to 90 ডেজ কৈছোঁ তাৰপিছত চাৰ্জশ্বিট দাখিল কৰিব চাৰ্জশ্বিট যদি 60 পৰা 90 ডেজৰ ভিতৰত দাখিল কৰিব নোৱাৰে ডিফল্ট বেইল অপশ্যন এটা থাকে তেতিয়াহ'লে একিউজ কেজন কিন্তু ক'তো কষ্ট নকৰাকৈ ওলাই আহিব গতিকে সেইকাৰণে পুলিচে এই 60 পৰা 90 ডেজটো বহুত গুৰুত্ব সহকাৰে লয় আৰু ল'বও লাগে 60 to 90 ডেজ যদি এইটোত যায় তাৰপিছত আপোনাৰ কোৰ্টত দিলে ছাপোজ কোৰ্টত পাব্লিক প্ৰসিকিউটৰ আৰম্ভ হ'ল ডিফেন্স কাউন্সিল আৰম্ভ হ'ল তাতে কমেও ধৰক 8 মাহ 9 মাহ 10 মাহ লাগিব পাৰে তাৰপিছত ভাৰ্ডিক্ট আহিব তাৰপিছত যদি এপিল নহয় তথাপিও এইটো 1 to 1.5 ইয়াৰ্ছ যাব আমি বস্তুটো ভাগৰিব নালাগিব ইটছ এ মেৰাথন মই বাৰে বাৰে কৈ আহিছোঁ আৰু যদি পিছত এপিলো কৰে এপিল কৰিলে বস্তুটো আৰু অকণমান লম্বা টানিব পাৰে ইণ্ডিয়ান জুডিচিয়েল চিষ্টেমটো লাহে ধীৰে বস্তুবোৰ চব চালি জাৰি চাই আগবাঢ়ে আৰু ভাৰ্ডিক্টটো ফাইনেলি আমি এদিন পাম গতিকে মই ক'বলৈ বিচাৰোঁ মিডিয়া ট্ৰায়েলছৰ আগত বা ফেক নিউজৰ আগত পুতুককৈ নিজকে কৰ্ণাপন্ন নকৰিব আপোনালোকে মানে ধৈৰ্য সহকাৰে আগবাঢ়ক ইমান স্পণ্টেনিয়াছ নহ'ব ৰেষ্টলেছ নহ'ব বস্তুটো অকণমান লম্বা যাব পাৰে আৰু আমি চৰকাৰক পোক কৰি থাকিম প্ৰত্যেকজন অসমীয়াই প্ৰত্যেকজন ভাৰতীয়ই এই ন্যায় বিচাৰে মই মোৰ যদি পাৰ্চনেল কথাটো কওঁ নেগলিজেন্সৰ কাৰণে শাস্তিটো পাব লাগে কিন্তু তাৰে উপৰি যিটো ইকনমিক এক্সপ্লইটেশ্যন কৰা হৈছে যিটো মই ভাবোঁ কৰিছে সেইটোৰ ক্ষেত্ৰত কিন্তু উচিত শাস্তি পাব লাগে যিটোৰ শাস্তি আপ টু 7 to 10 ইয়াৰ্ছ হয় গতিকে মই এইখিনি কৈ মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে কিবা অকণমান বুজি পালে অকণমান টেকনিকেল কথা হয় মই মানো কিন্তু এইখিনি কথা আপোনালোকে জনাটো অত্যন্ত জৰুৰী ধন্যবাদ